মৰিগাঁও কালিকাজাৰীত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত কালিকাজাৰীৰ ইন্টাজালি বাসগৃহত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জা গ'ল এটা বাসগৃহ জানিব পৰা মতে বিদ্যুতৰ শৰ্ট সাৰ্কিটৰ ফলত সংঘটিত হৈছিল এই অগ্নিকাণ্ডৰ ঘটনাটো এতিয়া পৰিয়ালৰ লোকে বিচাৰিছে চৰকাৰৰ পৰা অলপ সহায় যোৱাকালি দিনৰ 12টা বজাত কাৰেণ্টৰ পৰা জুই জ্বলিছে ঘৰত জুই লাগি আছে পিছত মোৰ দাদা আৰু সৰু এটা পোৱালি লৈ ঘৰত হৈ আছিল হৈ থাকাৰ পিছত মানে হিয়ন্তে গম পোৱা নাই যেন কাৰেণ্টৰ পৰা যেন জুই লাগিছে মই আহিছোঁ ৰাস্তাত গৈছিলোঁ ৰাস্তাৰ ফালে এইফালে আহিছোঁ আহি চাই আছোঁ জুই জ্বলি আছে পিছত মই দাদাক মাত দিলোঁ যেন দাদা জুই লাগি আছে জলদি ঘৰৰ পৰা ওলাই আহা জলদি হিয়ন্তে ঘৰৰ পৰা কোনোমতে জানটো লৈ পিনি ঘৰৰ পৰা ওলাইছে দুটা পোৱালি আছিল তেওঁ ঘৰত যেন জুই লাগিছে ঘৰত বহুত বস্তু বানি আছিল মোৰ দাদাৰ টকা আছিল 2 লাখ টকা মাটি বন্ধক ৰাখিছিল এই টকাখিনি ঘূৰাই দিছে মোৰ দাদা ভাবিছে যেন ঘৰখিনি কৰিব এই টকা আনি ঘৰত থৈছে ভাবিছে যেন সোমবাৰ দিনা পইচা দিব ইটা আনিবলৈ তেওঁ মানে টকাও পৰি গ'ল আৰু হা সম্পত্তি যা আছিল মানে প্ৰপাৰ্টি মিনিমাম 3 লাখ টকাৰ প্ৰপাৰ্টি হ'ব আছিল আৰু মইও এটা ঘৰে মানে মইও আছিলোঁ সেইটো ৰুমত মানে দুই বাইক গৈ বেলেগ মইও আছিলোঁ মোৰ 50,000 টকা গৈছে আৰু 50,000 টকা মোৰ ভনীয়েকৰ 50,000 টকাৰ মানে গহনা আছিল গোটাইখিনি পুৰি গ'ল মানে যিমান বস্তু বানি আছিল ঘৰত গোটাইখিনি পুৰি চৰকাৰ হৈ গ'ল সিয়া পানীক মাতিছোঁ ফোন মাৰোছে মানুহে 1 ঘণ্টা হৈ গ'ল আহা নাই পিছত ইমান দেৰি কৰে মানে হিয়ন্তে আহোঁতে মানে গোটাইখিনি শেষ হৈ গ'ল ৰাইজে গোটাই গাঁৱৰ মানুহ আহিছে আহাৰ পিছত মানে বাল্টি চুল্টি লৈ পিনি পানী আনি জুইটো নিবালে পিছত গাড়ী আহি লাষ্টত মানে এইবিলাক কিছুবিলাক আছিল হিয়ন্তে জুই কিন্তু নিবালে এই কাৰেণ্টৰ পৰা লাগিছে এইটো আশংকা জনাইছোঁ যেন আমাৰ CM ছাৰে কি কৰে মানে দুখীয়া মানুহ আমি ডেইলি দিন হাজিৰা কৰি খাওঁ মানে এটো মই অনুৰোধ জনাইছোঁ যাতে আইনে কিবা এটা সাহায্য কৰে বুলি এটো মই আশা ৰাখিছোঁ দক্ষিণ কালিকাজাৰী নাম মুন্তাজ আলী ভিডিবি সেক্ৰেটাৰী মই যেতিয়া অলপ গম পাইছোঁ যে ঘৰৰ পৰা শুনা পাইছোঁ যে ঘৰত জুই লাগিছে দৌৰাদৌৰিকৈ আহিছোঁ আহি লগে ফায়াৰ ব্ৰিগেডত ফোন কৰিছোঁ OC ছাৰলৈ ফোন কৰিছোঁ ফোন কৰাৰ পিছতে দেৰি হৈ আছে সেই সময়ত চাৰিওফালে ফোন কৰাৰ পিছত ৰাইজ চবফালে মানুহ দৌৰি আহি দেখা পাইছোঁ যে ঘৰৰ ওপৰত জুই লাগি গ'ল লাইনৰ ৱাৰৰ পৰা যেতিয়া লাগি গ'ল তেতিয়া কোনো মানুহ ইয়াত থাকিব নোৱাৰা হ'লোঁ চাৰিওফালে গুচি গ'ল মানুহ তথাপিও চাৰিওফালৰ পৰা মানুহ অহাৰ পিছত চাৰিওফালৰ বাল্টি পানী চানী সেইটো ব্যৱস্থা কৰাৰ পিছত যোনটো অলপ থমকালে কিন্তু ঘৰৰ পৰা একো বস্তু ওলাব নোৱাৰিলোঁ ঘৰত যিখিনি সা সম্পত্তি আছিল গোটেইখিনি শেষ হ'ল ল'ৰাটো কাম কৰি পুৰা বিদেশত কাম কৰি আছিল তাৰ পৰা অলপ টকা পইচা কাম কাজ কৰি আনি অলপ মাটি বন্ধকি লৈছিল সেই মাটি বন্ধকি টকাটো এই আজি 3-4 দিন হ'ল আমিয়ে জানো টকাখিনি ঘূৰাই লৈছে মাটিখিনি খুলি লৈছে মানুহজনে সেই টকাখিনি ঘৰতে আছিল ভাবিছিল যে কিবা এটা ঘৰ বনাব সেই ল'ৰাটো সেইখিনিও গুচি গ'ল আকৌ মুন্তাজ আলীৰ লগতে আছিল দুটা ভাই ককাই একে ঘৰতে আছিল দুটা পৰিয়াল মাজতে ভাগ কৰা আছিল মুন্তাজ আলীৰ ঘৰটো পৰিয়াল কিন্তু আমি ৰাইজে জনা মতে তাৰ ঘৰৰ পৰা আমি একো বস্তু ওলাব নোৱাৰিলোঁ গতিকে আমি চৰকাৰক এটাই অনুৰোধ জনাইছোঁ যে দুখীয়া পৰিয়ালটোক যাতে চৰকাৰৰ ফালৰ পৰা CM ছাৰে কিবা এটা সাহায্য কৰে এইবিলাক আমি ৰাইজে চৰকাৰৰ ওচৰত এটা আবেদন জনাই আছোঁ মৰিগাঁৱৰ পৰা প্ৰবীণ বৰাৰ ৰিপৰ্ট ডেইলি 24